ভাঙি দিব লাগিব তবে কিমান দিন গলো আকৌ দেৰিকে আহিছা কিয় দেৰি হ'ল একেটা কথা দিনে দিনে ক'ব লাগে তেওঁলোকে আহিব বুলি তেওঁলোকে যে সুন্দৰকৈ আহিছে টাইমত সময়মতে আহিছে যোৱা কোৱা সুধিছো ভাৱেৰ কেইটা কি কি পাঁচটা কি কি এইটো লিখাছো তাৰপিছত কি আছে কি তুমি দেখা সাধাৰণতে ভাইলৰ আগত আমাৰ প্ৰিপজিশ্যন যে আছে অব্যয় এ এন ডি কি বহিব ভাইলৰ আগত সাধাৰণতে এন হেৰি কিয় হ'ল কিমান দিন হ'ল তোমাক সদায় উপলব্ধ হয় না আরে আইলো উপলব্ধ অসমৰ বাসৰা অলপ উপলব্ধ কি বুলি কয় আমার দেশখনৰ নাম কি আমি ভাৰতৰ বাসৰা আমাৰ নাম কি বুলি ক'ব হয় না অসমৰ ৰাজধানী কি দিছপুৰ তোমরা কিমান দিন কৈছো ফলকে বাহিব পাৰা কিয় প্ৰয়োগ কৰিলা হাত দিয়া এই তোমাক জিৰণিৰ সময়ত এনেদৰে লগ পাইছো এই লেজাৰৰ সময়ত তুমি কলৈ যোৱা টিফিন খোৱাৰ সময়ত আমি কিমান ফূৰ্তি কৰোঁ আমি প্ৰত্যেকে ভগাই মিলি খাওঁ তুমিও আজি আমাৰ লগত খাবাচোন তুমিওতো আমাৰ লগতে থাকিব পাৰা অকলে অকলে খাই আমাক যে দিব লাগিব আপোনাক প্ৰদীপৰ খবৰ ল'ব দিছিলোঁ খবৰ লৈছে নেকি খবৰটো লৈছোঁ তাৰপিছত খবৰটো লোৱাৰ পিছত তেওঁ স্কুললৈ সদায় ৰাতিপুৱা 7:30 বজাতে আহে আৰু যাওঁতেও হেনো স্কুলৰ পৰা দেৰি হয় 4 বজাত আহিব কিন্তু মই গোটেইখিনি খবৰ লৈ গম পালোঁ যে তেওঁ কি কাম কৰে জানেনে হয় জানিলে আপুনি আচৰিত কেনেকুৱা মানে তেওঁ নালাগে আজি চাহ নাখাওঁ মইতো কি কামত আহিছিলোঁ গমটো পাইছাই আচ্ছা প্ৰদীপৰ ঘৰটো কোনটো স্যাৰ আমাৰ ঘৰৰ পৰা কিছু দূৰ গৈ বাওঁফালে কি কৰে 4 নম্বৰ ঘৰটোৱে 4 নম্বৰ ঘৰটোৱে স্যাৰ আপোনাৰ লগত মই যাওঁ নেকি ঘৰটো বিচাৰি দিয়াত সুবিধা হ'ব নালাগে মই বিচাৰি উলিয়াব পাৰিম বাওঁফালেৰে যোৱা এই 4 নম্বৰ ঘৰটোৱেতো হ'ব মই আহোঁ তেতিয়াহ'লে ৰবি চোন ৰবি
তোমাৰ মা ভাল পাইছে এই পাবলগীয়া পইচা কেইটা লৈ যা আৰু অহা মাহৰ পৰা তোমাক 300 কৰি দিম হেই যাতে মাৰ ঔষধ লৈ যাবি গাখীৰ ল'ৰাটোৱে কি কৰি আছে বৰ্তমান মা মা ও মা ও মা তুমি স্কুলৰ পৰা আহিলা তোমাৰ কাৰণে ঔষধ লৈ আহিছো মা দৈনিক দুপৰীয়া এটাকৈ খাবা আৰু এইটো ৰাতিপুৱা এটা ৰাতি এটা খাবা ডক্টৰে কৈছে এইখিনি ঔষধ খালে তুমি সম্পূৰ্ণৰূপে ভাল পাই যাবা ঔষধ কিনিবলৈ পইচা ক'ত পোৱা মোৰ বাবে লগৰবোৰৰ পৰা পইচা খুজি আনিলে মই বৰ দুখ পাওঁ নহয় মা আজি মামাই 300 টকা দিছিল ঔষধ আনিবলৈ ইমান দিনে মামাৰ কোনো খবৰে নাই মই কেনেকৈ আছো মা মামাক বেয়া নাপাবি মামাই কামত ব্যস্ত কাৰণে আহিবলৈ সময় নাপায় এতিয়াহে বুজিলোঁ সেইকাৰণে দেৰিকৈ আহে বিকল্প এটা কৰিব লাগিব আহক তেতিয়াহ'লে বৰ ঘৰলৈকে এবাৰ এতিয়া সময়টো খুব নাটনি তাৰমানে এগৰাকী ব্যক্তি মোক ৰখি আছে ৰাস্তাতে সেইকাৰণে অইন এদিন আহিছোঁ তোমালোকে প্ৰতিভৰ কথা জানানে নাই মিছা কথা কয় ছাৰ এই যিখিনি সময় স্কুলৰ পৰা বাহিৰত ওলাই যায় আৰু দংগলৰ পানী খাই পেট ভৰ্তি কৰি সোমাই আহে আৰু আমাক কি কয় জানে ছাৰ দোকানত পৰতে চিংৰা খাই আহা বুলি কয় আচলতে তাৰ হাতত পইচা নাথাকে ছাৰ মাক অসুস্থভাৱে টিফিনো দিব নোৱাৰে বাহ এয়াহে বন্ধুত্ব ছাৰ প্ৰদীপ তোমাৰ সকলো কথা কম আজিৰ পৰা মোক সোধাৰ তোমাৰ কোনো প্ৰয়োজন নাই মাক অসুস্থ এই প্ৰদীপে স্কুললৈ আহোঁতে আৰু যাওঁতে
যিকেইটা পইচা পায় মাকক তাৰে ঔষধ লৈ যায় আৰু মাকক কয় মামাকে পইচা দিয়া বুলি বন্ধুবোৰে পইচা দিয়া বুলি বুজি নাপালে আমাক সুধিবা মই তোমাক সহায় কৰিম বুজাই দিবলৈ মই চেষ্টা কৰিম কোনে কেতিয়া কি পৰিস্থিতি কৰিবলগীয়া হয় তেওঁ নাজানে সেয়ে সময়ৰ হাতত নিজকে মিলাই খোজকাঢ়িব লাগে